৩১ বছৰে কিডনী বা বৃক্ক ৰোগৰ সমস্যাত ভোগা লোকসকলৰ বাবে চিকিৎসা সেৱা আগবঢ়াই আহিছে গকুল সোণোৱাল নামৰ ব্যক্তিজনে। তেওঁ কিন্তু চিকিৎসক নহয়। তেওঁ বনপিঠা নামৰ উদ্ভিদজোপাৰ বনপিঠা ফলৰ গুটিৰ দ্বাৰা প্ৰস্তুত কৰা বনৌষধি ৰোগীসকলক খাবলৈ দি চিকিৎসা কৰি গৈছে। এই সন্দৰ্ভত আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এতিয়া গকুল সোণোৱাল নামৰ লোকজনৰ বাসগৃহত দৈনিক শ শ লোক দৰৱ নিবৰ বাবে ভিৰ কৰেহি। আমাৰ ভিডিঅ' আপোনালোকে চাই বহুতে কমেণ্ট কৰিছিল তেওঁৰ সম্পূৰ্ণ ঠিকনাটো দিবৰ বাবে। আজিৰ ভিডিঅ'ত তেওঁৰ সম্পূৰ্ণ ঠিকনাটো দিম। কিন্তু মই মোৰ ভিডিঅ'ত আগতেও কৈছোঁ আৰু আজিও কৈছোঁ যে তেওঁ কোনো চিকিৎসক নহয়, কিন্তু তেওঁৰ দৰৱ খাই বহু লোকে ভাল পাইছে। সেয়েহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যাতে বহুতৰ বাবে উপকাৰ হয়। আপোনালোকে দৰৱ গ্ৰহণ কৰিলেও মোৰ মতে চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব। এতিয়া আহোঁ মূল বিষয়লৈ। ৰ'ব, তেওঁৰ ঠিকনাটো জনোৱাৰ আগতে এটা অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এই ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক এটা মাৰি দিয়ক। গকুল সোণোৱালৰ সম্পূৰ্ণ ঠিকনাটো বুজাই দিছোঁ, ভালকৈ শুনি লওক। তিনিচুকীয়া জিলাৰ ডাঙৰীৰ মেগেলা গাঁৱত তেওঁ থাকে। তিনিচুকীয়া দিশেৰে আহিলে ডুমডুমা পাৰ হৈ আপোনালোকে ৰূপাই পাব। ৰূপাইৰ পাছত পাব তালাপ। তালাপৰ পাছত পাব ডাঙৰী। ডাঙৰী পাৰ হৈ কিছুদূৰ আহি আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁফালে এখন তোৰণ দেখা পাব। তোৰণখন হ'ল খ্ৰিং খ্ৰিং বাইথ মন্দিৰলৈ যোৱা মূল তোৰণ। আপোনালোকে সেই দিশে ৬-৭ কিলোমিটাৰ গৈয়ে পাব মেগেলা গাঁওখন। মেগেলা পঞ্চায়তৰ কাষতে আছে গকুল সোণোৱালৰ বাসগৃহ। তেওঁৰ ফোন নম্বৰটো হ'ল 7086243444। আকৌ এবাৰ কৈছোঁ 7086243444। তেওঁ ব্যস্ত থকা হেতু কেতিয়াবা ফোন ৰিচিভ নকৰে, গতিকে তেওঁৰ সংগ দিয়া অন্য এজন লোকৰ নম্বৰ হৈছে 9678945400। আকৌ এবাৰ নম্বৰটো কৈছোঁ 9678945400। আশা কৰোঁ আপোনালোকে নিশ্চয় ঠিকনাটো বুজি পাইছে। আপোনালোকৰ সুবিধাৰ্থে আজি সম্পূৰ্ণ ঠিকনাটো এনেদৰে দিলোঁ, কাৰণ কমেণ্টত আপোনালোকে সুধি আছে যদিও ব্যস্ততাৰ বাবে মই ৰিপ্লাই কৰিবলৈ কেতিয়াবা থাকি যায়, গতিকে এনেদৰে আজি দি দিলোঁ। নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।